তিতাবৰ চেঙেলি চুকৰ বাসিন্দা বসন্ত চেৰিং ফুকনে ঘৰতে অত্যাধুনিক যন্ত্ৰপাতিৰ সহযোগত কাঠফুলাৰ গুটি প্ৰস্তুত কৰিছে। ফুকনে প্ৰস্তুত কৰা গুটি বিভিন্ন জিলাৰ লগতে নাগালেণ্ড আৰু অৰুণাচললৈও প্ৰেৰণ কৰা হয়। 7 গৰাকী কৰ্মচাৰীয়ে কাম কৰে ফুকনৰ এই ফাৰ্মখনত। আজি মই আপোনালোকক এনেকুৱা এটা প্ৰজেক্ট দেখুৱাবৰ কাৰণে মই বৰ্তমান উপস্থিত হৈছোঁ যোৰহাট জিলাৰ তিতাবৰৰ বিৰিণাখায়েক চেঙেলি চুকৰ বসন্ত সিং ফুকনৰ ঘৰত। আৰু মই প্ৰথমেই আপোনাক দেখুৱাই দিছোঁ, কেমেৰা পাৰ্চন প্ৰশান্তক মই দেখুৱাব গৈছোঁ, এইটো অটোক্লেভ ষ্টেৰিলাইজেশ্যন এটা মেচিন। কিহৰ ষ্টেৰিলাইজেশ্যন মেচিন, অটোক্লেভ মেচিনটোৱে কি কৰে সেইখিনি ইতিমধ্যে বসন্ত সিং ফুকনে আপোনালোকক দেখুৱাব। আমি মাছৰুমৰ ফাৰ্মত গ'লোঁ আপোনাৰ, তাৰপিছত এতিয়া আহি আপোনাৰ লেবৰেটৰীত উপস্থিত হ'লোঁ। থুলমূলকৈ চমুকৈ যদি বুজাই দিব পাৰে আপুনি, মানুহে বুজি পোৱাকৈ। হয় হয়, আমাৰ মাছৰুমৰ বীজ উৎপাদনৰ কাৰণে আমি ধান বা ঘেঁহু ব্যৱহাৰ কৰোঁ। তাৰপৰা এই ধান বা ঘেঁহুটো আমি প্ৰথমতে বইল কৰি ল'বলগীয়া হয়, সিজুৱাই ল'বলগীয়া হয়। তাৰপাছত আমি চূণ আৰু POP বুলি এটা বস্তু ব্যৱহাৰ কৰি সেইখিনিত আমি পলিথিনত ভৰাই দিওঁ ওজন কৰি। আৰু কথা হৈছে কি, আমাৰ যিবিলাক বেগ হয়, বেগবিলাক আপোনাৰ 400 গ্ৰামৰ কৰোঁ। আৰু এতিয়া ৰিচেণ্টলি মই 1 কেজিও কৰিবলৈ মই লৈছোঁ তাৰমানে। আৰু এই বইল কৰা ধান বা ঘেঁহুখিনি আমি চূণ আৰু POP লগোৱাৰ পিছত সেইখিনি আমি পলিথিনত ভৰাই মুখখন কপাহ দি ৰবৰ দি বান্ধি দিয়া হয়। তাৰপাছত এই বস্তুখিনি আমি কৰোঁ কি, অটোক্লেভিং কৰিবলগীয়া হয়। অটোক্লেভিং মানে ভাপৰ যোগেদি আমি বীজাণুমুক্ত কৰোঁ। অটোক্লেভ আছে, এইটো অটোক্লেভ আছে। হয় হয়, এই মেচিনটোৰ যোগেদি আমি মানে প্ৰায় 2 ঘণ্টা ষ্টেৰিলাইজ কৰিবলগীয়া হয়। আৰু ষ্টেৰিলাইজ কৰাৰ পাছত আমাৰ এইটো যিটো লেবৰেটৰী আছে, লেবৰেটৰীৰ অটোক্লেভটোৰ আমাৰ বাহিৰত এখন দুৱাৰ আছে আৰু এই ভিতৰত এখন দুৱাৰ আছে। তো কি কৰোঁ, আমি সিফালৰ পৰা বস্তুটো ভৰাই দিয়া হ'ল বীজখিনি, সেইখিনি আমি মানে বীজাণুমুক্ত নোহোৱা বীজখিনি তাত ভৰাই দিলোঁ। আৰু যেতিয়াই তাৰমানে আমাৰ বীজাণুমুক্ত কৰা হয়, এই দুৱাৰখন খুলি আমি এনেকৈ ভিতৰত এই বীজটো ইয়াতে লোড থাকে, বীজবিলাক লোড থাকে, আমি ভিতৰলৈ লৈ আনোঁ। এইডাল ট্ৰলি আছে, ট্ৰলি যোগেদি আমি ভিতৰলৈ লৈ আহোঁ। তাৰপাছত এই বীজখিনি অটোক্লেভ কৰাৰ পিছত আমাৰ সম্পূৰ্ণ বীজাণুমুক্ত হৈ যায়। আৰু পাছৰ কামখিনিও মানে আমি বীজাণুমুক্তভাৱে কাম কৰিবলগীয়া হয়। তাৰ বাবে আমি এই মেচিনটো আছে। এইটো কি মেচিন? এইটো লেমিনাৰ এয়াৰ ফ্ল'। লেমিনাৰ এয়াৰ ফ্ল'টোৰ কাম হৈছে কি, দেখাব পৰা হ'ব নেকি? ভিতৰত এটা আমাৰ ফিল্টাৰ আছে, ভিতৰত আছে ফিল্টাৰ আছে। এই ফিল্টাৰ আছে, এই ফিল্টাৰেদি আমাৰ পিয়'ৰ এয়াৰটো আহি থাকে। আৰু সেই পিয়'ৰ এয়াৰটোত তাৰমানে 99% জাৰ্ম ফ্ৰী, বীজাণুমুক্ত 99%। বটলবোৰত কি আছে? 99% জাৰ্ম ফ্ৰী এটা আমি এটমছফিয়াৰ পাওঁ ইয়াতে। আৰু এই পৰিৱেশটোত আমি এইবিলাক আমাৰ কালচাৰ হয়, কালচাৰ আমাৰ এইবিলাক, এইটো আমি লিকুইড কালচাৰ। ক্ল'জ কৰি দেখুৱাবলৈ কৈছোঁ মই। এইটো আমাৰ এইটো লিকুইড কালচাৰ হয়।